In a rather sensational incident, an Assam police homeguard who was posted on traffic management duty was allegedly manhandled by a share taxi driver in the Lokra area this morning. As per inputs, the homeguard, identified as Ripen Kalita, was attacked by the driver, identified as Jyoti Rai. Soon eyewitnesses intervened and crushed the accused driver before handing him over to the police. মই প্ৰথম অৱস্থাত মই তাতে গাড়ীখন ৰাখি পেলে মানুহ উঠাইছে তাৰপৰে পাব্লিক ইটা কৈ আছে যে বি ড্ৰিংকস কৰিছে তাৰ পিছত কৈ আছে বলে মই গাড়ী ৰাখিছো মোৰ ছাৰৰ গাড়ী তোৰ কি হ'ল আৰু বেয়া বেয়া কৰি গাড়ী পাৰিলে তাৰ পিছত চাকৰি খাম বুলি কৈছে তাৰে পিছত আৰু মই কোৱা দেখি আৰু বুক পিছফালৰ পাৰে মাৰি দি পাব্লিকে ধৰি পেলে আৰু মোৰ হাতত গতাই দিছে ঠিক আছে মদ খাবলৈ আহিলে হাল্লা কৰি আছে পেছেঞ্জাৰ গাড়ীত বহি আছে তাৰপিছত ফটককৈ পুলিচক মানে মাৰি পাইছে ফটককৈ তাৰমানে ঘোচা মাৰি দিছে পুলিচক চবেই চাই আছে আপুনি তেখেতকো সোধক তেখেতকো গম পাব আমাৰ ৰুমাল বান্ধ